2025 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়া সকলো ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 7 মাৰ্চ তাৰিখে আছে জিঅ'গ্ৰাফীৰ প্ৰশ্ন কাকত, অৰ্থাৎ জিঅ'গ্ৰাফী পৰীক্ষা আছে। তো 7 মাৰ্চ পৰীক্ষাত তোমালোকৰ কি কুৱেশ্যন আহিব সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰিম। লগতে তোমালোকৰ এনচাৰখিনি মই কৰি দিম, চল্ভ কৰি দিম। গতিকে তোমালোকে এনচাৰ কাৰণে ভয় কৰিব নালাগে। গতিকে তোমালোকে ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ গোটেই কুৱেশ্যনটা গুৰুত্ব সহকাৰে তোমালোকে চাই লোৱা। আৰু এটাই ৰিকুৱেষ্ট কৰিছোঁ, চেনেলটো নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। এনেকুৱা ধৰণৰ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকক লৈ ষ্টাডি ভিডিঅ' বিভিন্ন ধৰণৰ নটিফিকেশ্যন, বিভিন্ন ধৰণৰ আপডেট সকলো এইটো চেনেলৰ যোগেদি তোমালোকে আগবঢ়াই থকা হয়। আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনৰ লিংক আছে, তাত আমি ইম্পৰ্টেণ্ট লেটেষ্ট আপডেট সকলোকে প্ৰথমতে তাত আপলোড কৰি দিওঁ। তো এতিয়া ব'লা আমি ধুনীয়াকৈ কুৱেশ্যন এটা আলোচনা কৰিছোঁ, তোমালোকে নিজৰ বহীখন লিয়া ভালদৰে লিখি লোৱা। তো লেটছ ষ্টাৰ্ট। আমাৰ ষ্টুডেণ্টছ, তোমালোকে চাবা প্ৰথমটো কুৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ। তোমালোকৰ পৰীক্ষাত আহিব যে মানৱ ভূগোলৰ লগত আন সমাজ বিজ্ঞানৰ সম্পৰ্ক কেনে। আৰু এইটো যিটো কুৱেশ্যন বহুতো ষ্টুডেণ্ট জানিব, আৰু এইটো যিটো কুৱেশ্যনটো এইটো তোমালোকৰ আগৰ বাৰতো আহি গৈছে পৰীক্ষাত। তো তোমালোকে এইটো কুৱেশ্যন চাবা, উত্তৰটো হৈছে মানৱ ভূগোলৰ লগত আন সমাজ বিজ্ঞানসমূহ শৈক্ষিক আৰু প্ৰায়োগিকভাৱে সম্পৰ্ক জড়িত হৈ আছে। মানৱ ভূগোলৰ লগত জড়িত আন বিষয়সমূহ হ'ল অৰ্থনীতি বিজ্ঞান, মনোবিজ্ঞান, কৃষি বিজ্ঞান আদি। এই বিজ্ঞানসমূহে মানৱ ভূগোল বিভিন্ন ক্ষেত্ৰত সহায় কৰা দেখা যায়। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। তোমালোকে এই কুৱেশ্যনটো বুজি ল'বা আৰু তোমালোকে পৰীক্ষাত আহিলে লিখিবা। আৰু ভূগোলৰ যি হয়, তোমালোকৰ জিঅ'গ্ৰাফী কি হয়, জিঅ'গ্ৰাফী তোমালোকে মুখস্থ কৰিলে কোনো দৰকাৰ নাই। জিঅ'গ্ৰাফী তুমি কথাখিনি শুনি লৈ বুজি ল'লেই ইজিলি তোমালোকে কুৱেশ্যনটো আহিলেই হ'ল। তোমালোকে কুৱেশ্যনটো বুজাটো মেইন কথা। কুৱেশ্যনটো বুজি ল'বা, তাৰপিছত তোমালোকে এনচাৰটো ইজিলি তোমালোকৰ মুখত আহি যাব। নেক্সট কুৱেশ্যনটো আহিলে মানৱ ভূগোল অন্যান্য সমাজ বিজ্ঞানৰ সৈতে কেনেভাৱে জড়িত। কৈছে যে মানৱ ভূগোল অন্যান্য সমাজ বিজ্ঞানৰ সৈতে কেনেভাৱে জড়িত। তো উত্তৰটো চাবা, মানৱ ভূগোলৰ লগত জড়িত আন সমাজ বিজ্ঞানসমূহ হ'ল মনোবিজ্ঞান, অৰ্থনীতি বিজ্ঞান, কৃষি বিজ্ঞান, ৰাজনীতি বিজ্ঞান আদি। এতিয়া আমি পাই আহিছিলোঁ ইটো কুৱেশ্যনত। এই বিজ্ঞানসমূহ মানুহৰ বা মানৱৰ কাম কাজৰ লগত মানৱ ভূগোলৰ অধ্যয়ন কাৰ্যৰ লগত সমাজ বিজ্ঞানৰ বহুতো তত্ত্ব, সূত্ৰ আৰু ব্যাখ্যা পোনপটীয়াকৈ জড়িত হৈ থাকে। ঠিক আছে, এই বিজ্ঞানসমূহ মানৱৰ কাম কাজৰ লগত মানৱ ভূগোলৰ অধ্যয়ন কাৰ্যৰ লগত বা সমাজ বিজ্ঞানৰ বহুতো তত্ত্ব, সূত্ৰ আৰু ব্যাখ্যা পোনপটীয়াকৈ কি হৈ থাকে, জড়িত হৈ থাকে। এইটো কুৱেশ্যনো ক্লিয়াৰ। তোমালোকৰ পৰীক্ষাত 2 নম্বৰ আহিব বা 1 নম্বৰ আহিলেও তোমালোকে কোনো কথা নাই, গোটেইটো টপিকটো লিখি দিবা। ঠিক আছে, একেটা কুৱেশ্যন, এই যিটো 1 নম্বৰ 2 নম্বৰ কুৱেশ্যন দেখিলে তোমালোকে দুইটাৰ এনচাৰটো একেই বুলি ক'ব পাৰি, আৰু প্ৰায় সাদৃশ্য দেখিবলৈ পোৱা যায়। নেক্সট কুৱেশ্যনটো আহিলে মানৱ ভূগোলৰ কল্যাণকামী মতাদৰ্শক বৈশিষ্ট্যবোৰ কি কি। আৰু এইকেইটা যিকেইটা কুৱেশ্যন দি আছোঁ, এইকেইটা তোমালোকে আগতে প্ৰিভিয়াছ ইয়েৰত দেখিবলৈ পোৱা গৈছে। ঠিক আছে, উত্তৰ চাবা, মানৱ ভূগোলৰ কল্যাণকামী মতাদৰ্শই মানৱ ভূগোলৰ অধ্যয়ন ক্ষেত্ৰত সামাজিক কল্যাণ পৰিক্ৰমাৰ লগত প্ৰত্যক্ষভাৱে জড়িত গৃহ সংস্থান, জনস্বাস্থ্য, শিক্ষা, মানৱ অধিকাৰ প্ৰভৃতি সমস্যাবোৰৰ প্ৰক্ষেপণ তথা ভৌগোলিক সমাধানৰ ওপৰত প্ৰাধান্য কি দিয়ে। ঠিক আছে, কুৱেশ্যনটো সুধিছিলে যে মানৱ ভূগোলৰ কল্যাণকামী মতাদৰ্শৰ বৈশিষ্ট্যবোৰ কি কি। তো তোমালোকক মই উত্তৰটো কৈ দিলোঁ। ঠিক আছে, গোটেইটো তোমালোকে লিখি লোৱা। মই স্পীড কম, তোমালোকে ধুনীয়াকৈ লিখি ল'বা ভিডিঅ'টো ৰখাই। যদি তোমালোকে থাকি গৈছে, ভিডিঅ'টো ৰখাই লৈ তোমালোকে লিখি ল'বা, কোনো কথা নাই। নেক্সট কুৱেশ্যন আহিলে সময়ৰ সোঁতত মানৱ ভূগোলৰ কিদৰে অগ্ৰসৰ হৈছে ব্যাখ্যা কৰা। সময়ৰ সোঁতত মানৱ ভূগোলৰ কিদৰে অগ্ৰসৰ হৈছে ব্যাখ্যা কৰা। তোমালোকৰ যিহেতু পৰীক্ষাত মাজৰ এটা দিন আছে, আজিৰ দিনটোৱে আছে, সেইকাৰণে মই স্পীড কৰিছোঁ যাতে তোমালোকে সোনকালে লিখি ল'ব পৰা কুৱেশ্যনটো। উত্তৰটো হৈছে সময়ৰ সোঁতত মানৱ ভূগোল বহু পৰিমাণে আগুৱাই যোৱা পৰিলক্ষিত হৈছে। প্ৰাচীন কালত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মাজত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা নিচেই দুৰ্বল আছিল, যাৰ ফলত অঞ্চল বিশেষে গঢ়ি উঠা সমাজ ব্যৱস্থা আৰু সামাজিক ৰীতি নীতি, ধ্যান ধাৰণা প্ৰভৃতিৰ বিষয়ে আন একোটা অঞ্চলৰ মানুহে খুব কমহে জানিব পাৰিছিল। তাৰোপৰি সময়ৰ সোঁতত মানুহে বিভিন্ন ধৰণৰ আৱিষ্কাৰ কৰা দেখিবলৈ পোৱা গৈছে বা দেখা গৈছে, যাৰ ফলত মানৱ প্ৰজাতি উন্নত হোৱা দেখা যায়। সময়ৰ সোঁতত পৃথিৱীৰ বিভিন্ন ঠাইত অনুন্নত ব্যৱস্থা যেনে শিক্ষা, চিকিৎসা ব্যৱস্থা, পৰিবহণ আদি ব্যৱস্থাসমূহ উন্নত হোৱা পৰিলক্ষিত হয়। অৰ্থাৎ সময় পাৰ হৈ যোৱাৰ লগে লগে বিভিন্ন অৱস্থাসমূহ উন্নত হৈছে, লগতে মানৱ প্ৰজাতিসমূহ উন্নত পথত আগুৱাই গৈছে। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ। উত্তৰটো ধুনীয়াকৈ তোমালোকে গোটেইটো লিখি লোৱা। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। তোমালোকক এটাই ৰিকুৱেষ্ট কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কিয়নো এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবা, তোমালোকৰ নিজৰ বাবেই ভাল। নেক্সট কুৱেশ্যনটো আহিলে জনসংখ্যা বিতৰণত প্ৰভাৱ বিস্তাৰ কৰা 3টা ভৌগোলিক কাৰকৰ নাম লিখা। এইটো কুৱেশ্যনটো তোমালোকৰ প্ৰিভিয়াছ ইয়েৰত দেখিবলৈ পোৱা গৈছে। জনসংখ্যা বিতৰণত প্ৰভাৱ বিস্তাৰ কৰা 3টা ভৌগোলিক কাৰকৰ নাম লিখা। উত্তৰটো চাবা, জনসংখ্যা বিতৰণত প্ৰভাৱ বিস্তাৰ কৰা 3টা ভৌগোলিক কাৰক হ'ল জলসম্পদৰ উপলব্ধতা, ভূ আকৃতি আৰু জলবায়ু। কি বুলি কৈছে, জলসম্পদৰ উপলব্ধতা, 2 হৈছে ভূ আকৃতি আৰু 3 হৈছে কি, জলবায়ু। 1 নম্বৰত চাবা তোমালোকে জল সম্পদৰ উপলব্ধতা। ইয়াৰ বিষয়ে অলপ কৈ দিয়া হৈছে, মই কৈ দিছোঁ। মানুহৰ জীৱন যাপন আৰু প্ৰায় প্ৰতি ধৰণৰ
আৰ্থিক কাম কাজত পানী অপৰিহাৰ্য পানীৰ অবিহনে মানুহে জীৱন নিৰ্বাহ কৰা কঠিন হৈ পৰে গতিকে যি ঠাই বা অঞ্চলত জলসম্পদৰ উৎস থাকে সেই অঞ্চলত জনসংখ্যা বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায় এইটো কুৱেশ্যন একেবাৰে সহজ কুৱেশ্যন এইখিনি তোমালোকে এনেই লিখিব পাৰিবা জলসম্পদৰ উপলব্ধতা তোমালোকে লিখিব নোৱাৰিবা নেকি বস্তুটো বুজি পালেই হ'ল তোমালোকে 2 হ'ল ভূ-আকৃতিটো তোমালোকে লিখি দিবা সমভূমি অথবা সামান্য ছাল বিশিষ্ট পৃষ্ঠৰ অঞ্চলসমূহ মানুহৰ বসবাসকে ধৰি বিভিন্ন অৰ্থনৈতিক কাম কাজৰ উদ্দেশ্য অধিক সুবিধাজনক এনেবোৰ অঞ্চল কৃষিকাৰ্য পৰিবহণ উদ্যোগ আৰু বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্যৰ উদ্দেশ্যে সুবিধাজনক সেয়েহে এনেবোৰ অঞ্চলত জনসংখ্যা বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায় এইটো তোমালোকে প্ৰত্যেকটো লিখিবা নেক্সট আহিলে তোমালোকৰ টপিকটো 3 নম্বৰ জলবায়ুটো একেবাৰে সহজ আৰু তোমালোকে কি ক'ম অত্যন্ত উষ্ণ অথবা শীত আৰু ঠিক সেইদৰে অতিশয় শুকান আৰু অথবা আৰ্দ্ৰ প্ৰকৃতিৰ জলবায়ু অঞ্চলসমূহত মানুহৰ জীৱন যাত্ৰা কঠিন আৰু বিপদসংকুল হয় মই স্পীড কৈছোঁ কাৰণে মোৰ প্ৰনাউন্সিয়েশ্যনৰ ভুল হ'ব তোমালোকে শুদ্ধ কৰি ল'বা আনহাতে যাৰ জহৰ ঋতুজ পৰিসৰ সীমিত হোৱাৰ লগতে মধ্যমীয়া আৰ্দ্ৰতা বিশিষ্ট দক্ষিণ ইউৰোপৰ ভূমধ্য সাগৰীয় অঞ্চলত জনসংখ্যা ঘন হোৱা দেখা যায় ঠিক আছে এই তিনিটা তোমালোকে ক্লিয়াৰ গোটেইকেইটা তোমালোকে লিখি লোৱা কাইলৈ পৰীক্ষাত তোমালোকৰ আহিব পাৰে নেক্সট কুৱেশ্যনটো আহিলে জনসংখ্যা পৰিৱৰ্তনৰ দুটা উপাদান লিখা জনসংখ্যা পৰিৱৰ্তনৰ কি লিখিবলৈ কৈছে দুটা উপাদান লিখিবলৈ কৈ গৈছে এইটো তোমালোকৰ পৰৱৰ্তী আগৰ পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈছে মানে তোমালোকৰ প্ৰিভিয়াছ ইয়েৰত পৰৱৰ্তী নহয় উত্তৰটো হৈছে জনসংখ্যা পৰিৱৰ্তনৰ দুটা উপাদান হ'ল জন্ম হাৰ আৰু মৃত্যু হাৰ কি বুলি কৈছে কুৱেশ্যনটো কৈছিলে যে জনসংখ্যা পৰিৱৰ্তনৰ দুটা উপাদান লিখা তো উত্তৰটো লিখা জনসংখ্যা পৰিৱৰ্তনৰ দুটা উপাদান হৈছে 1 নম্বৰ জন্ম হাৰ আৰু 2 নম্বৰ হৈছে মৃত্যু হাৰ অপৰিশোধিত জন্ম হাৰৰ পৰিৱৰ্তে অপৰিশোধিত মৃত্যু হাৰৰ কাৰণে জনসংখ্যা পৰিৱৰ্তন হোৱা দেখা যায় অৰ্থাৎ জন্ম হাৰৰ তুলনাত মৃত্যু হাৰ কম হোৱাৰ ফলত জনসংখ্যা বৃদ্ধি হোৱা দেখা যায় উন্নত মানৰ চিকিৎসা বিজ্ঞানৰ ফলত মৃত্যু হাৰ কম হোৱা দেখা যায় এইটো কুৱেশ্যনটো ক্লিয়াৰ নেক্সট কুৱেশ্যনটো আহিবা পৃথিৱীৰ জনসংখ্যাৰ বৃত্তিগত গাঁথনিৰ বিৱৰণ দিয়া উত্তৰটো চাবা মানুহৰ বৃত্তিত প্ৰধান 4টা ভাগ ভগোৱা হৈছে কি বুলি কৈছে যে মানুহৰ বৃত্তিক প্ৰধানত 4টা ভাগত ভাগ কৰা হৈছে সেইকেইটা হৈছে প্ৰাথমিক বৃত্তি দ্বিতীয়ক বৃত্তি তৃতীয়ক বৃত্তি আৰু চতুৰ্থ বৃত্তি এই যিটো কুৱেশ্যন মই আগৰ পাৰ্ট 1 ভিডিঅ'টোত বনাইছোঁ তোমালোকে যদি পাৰ্ট 1টো চোৱা নাই তোমালোকে পাৰ্ট 2টো চাই ল'বা তাত বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ দিয়া আছে তোমালোকে বহুতে কি কৰা পাৰ্ট 2 বা পাৰ্ট 1টো চাই যোৱা অকল তাৰপিছত পৰীক্ষা কৰি তোমালোকে কুৱেশ্যন কমন নাহিলে তোমালোকে কোৱা কমনেই নিলে কিবা নাহিলে তো তোমালোকক মই ডেছক্ৰিপশ্যনত তোমালোকে লিংকেই দিয়া আছে তাত লিখাও আছে আৰু মই ভিডিঅ'টো কৈ থাকোঁ লাষ্টৰ সময়ত মই কৈ দিওঁ তোমালোকে লাষ্টৰ সময়লৈকে চাগে বহুতে নোচোৱা সেইকাৰণে গম নোপোৱা তোমালোকে মই কৈ দিছোঁ তোমালোকে পাৰ্ট 1টো চাই ল'বা পাৰ্ট 1টোত ইম্পৰ্টেণ্ট কৈ আছে পাৰ্ট 1টো যদি তোমালোকে নপঢ়া তোমালোকৰ জিঅ'গ্ৰাফিকো কমপ্লিট হোৱাই নাই বুলি ক'ব লাগিব মানে ঠিক আছে তাৰপিছতে কৈছে যে এই বৃত্তিসমূহৰ নিৰ্দিষ্ট কামত ভাগ কৰা হৈছে কৃষি খনি পশুপালন অৰ্থাৎ উৎপাদন কৰা কামবোৰক প্ৰাথমিক বৃত্তি ধৰা হয় প্ৰাথমিক খণ্ডত উৎপাদিত সামগ্ৰীসমূহ বিভিন্ন যন্ত্ৰপাতিৰ সহায়ত মূল্যৱান দ্ৰব্যলৈ ৰূপান্তৰ কৰা অৰ্থাৎ ঔদ্যোগিক কামকাজসমূহত দ্বিতীয়ক বৃত্তি কি হয় ধৰা হয় যাতায়াত বাণিজ্য চিকিৎসা শিক্ষা যোগান প্ৰশাসনিক আদিবিলাক কি বুলি কোৱা হয় তৃতীয়ক বৃত্তি বুলি কোৱা হয় ঠিক আছে তাৰপিছতে কোৱা হৈছে যে গৱেষণা উদ্ভাৱন প্ৰকল্প আদি কামৰ লগত জড়িত জীৱিকাসমূহ কি বুলি কোৱা হয় চতুৰ্থক বৃত্তি তো তোমালোকে প্ৰথমটো চাবা প্ৰথম প্ৰাথমিক বৃত্তি হৈছে কৃষি খনি পশুপালন সেইটো হৈছে কি প্ৰাথমিক বৃত্তি সেইটো জানিলে তোমালোকে ধুনীয়াকৈ গোটেই পেৰেগ্ৰাফটো লিখিব পাৰিবা তাৰপিছত দ্বিতীয় বৃত্তি তোমালোকে কি হৈছে কোৱাচোন দ্বিতীয় বৃত্তি হৈছে তোমালোকৰ ঔদ্যোগিক কাম কাজসমূহ সেইবিলাক হৈছে কি দ্বিতীয় বৃত্তি ঔদ্যোগিক কাম সেইবিলাক হৈছে দ্বিতীয় বৃত্তি আৰু যি তৃতীয় বৃত্তি সেইটো হৈছে যাতায়াত বাণিজ্য চিকিৎসা শিক্ষা যোগান আদি তাৰপাছতে তোমালোকৰ লাষ্টত আছিলে কি চতুৰ্থক বৃত্তি হৈছে তোমালোকৰ গৱেষণা উদ্ভাৱন আৰু প্ৰকল্প ঠিক আছে আদিবোৰ আৰু বুলি ক'ব নহয় আচলতে গৱেষণা উদ্ভাৱন প্ৰকল্প আদি বুলি ক'ব লাগিব ঠিক আছে এইটো কুৱেশ্যন ক্লিয়াৰ তাৰপিছতে নেক্সট কুৱেশ্যনটো আহিলে জনসংখ্যাৰ গঠন বুলিলে কি বুজায় এইটো পৰীক্ষাত আহিব তোমালোকৰ 1 নম্বৰ আহিব উত্তৰতে জনসংখ্যা গঠন মানে হৈছে কোনো এক জনসংখ্যাৰ পুৰুষ মহিলা গাঁথনি গ্ৰাম্য সংৰচনা বৃত্তি সংৰচনা বয়স সংৰচনা ইত্যাদি এইটো হৈছে কি জনসংখ্যাৰ গঠন নেক্সট কুৱেশ্যনটো আহিলে লিংগ অনুপাত কেনেদৰে অনুপাত কৰা হয় লিখা লিংগৰ অনুপাত মানে প্ৰতি 1000 পুৰুষিতৰ অৰ্থাৎ পুৰুষৰ বিপৰীতে কি পোৱা নাৰীৰ সংখ্যা এইটো যিটো কুৱেশ্যন মই তোমালোকৰ আগৰ ভিডিঅ'টো কোৱা হৈছিলে আগৰ মানে পাৰ্ট 1টোত কোৱা নাছিলোঁ তোমালোকে আগতে মই জিঅ'গ্ৰাফিৰ এটা পাৰ্ট বনাই থোৱা আছিলে সেইটো ভিডিঅ' তোমালোকে চালে এইখিনি কুৱেশ্যন পাই যাবা মেথছ টাইপৰ কুৱেশ্যন এইখিনি সৰ্বমুঠ নাৰীৰ সংখ্যা ডিভাইডেড বাই সৰ্বমুঠ পুৰুষৰ সংখ্যা ইনটু কি 100
নেক্সট কুৱেশ্যন আহিলে তোমালোকৰ উদ্যান কৃষি ঘাইকৈ কি শ্ৰেণীৰ শস্য উৎপাদন কৰা হয় আৰু এইটো কুৱেশ্যন তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যন 1 নম্বৰটো চাবা ইয়াৰ উত্তৰটো চাবা উদ্যান কৃষি ঘাইকৈ পাচলি ফল মূল আৰু ফুল প্ৰভৃতি মূল্যায়ন শস্যসমূহৰ উৎপাদন কৰা হয় তাৰ পাছৰ কুৱেশ্যন দিলে যৌথ কৃষিৰ আৰ্হি কোনে উপস্থাপন কৰিছিল এইটো 1 নম্বৰীয়া কুৱেশ্যন যৌথ কৃষিৰ আৰ্হি খুলখজে উপস্থাপন কৰিছিলে তাৰ পাছতে নেক্সট কুৱেশ্যনটো আহিছে খনিজ নিষ্কাশনৰ বিকল্প পদ্ধতি দুটা কি উত্তৰটো হৈছে খনিজ নিষ্কাশনৰ বিকল্প পদ্ধতি দুটা হৈছে মুক্ত খনন আৰু ভূগৰ্ভীয় খনন এইটো পৰীক্ষা 2 নম্বৰ আহিব তোমালোকে এই দুটা লিখি দিলে ইজিলি তোমালোকে 2 নম্বৰটো পাই যাবা নেক্সট কুৱেশ্যনটো আহিলে অঘৰী পশুপালনৰ মুখ্য লক্ষ্যবোৰ উল্লেখ কৰা আৰু এইটো যিটো কুৱেশ্যন মই তোমালোকৰ আগৰ ভিডিঅ'টো দিয়া হৈছিলে তো তোমালোকে ডাইৰেক্ট উত্তৰটো চাই লোৱা ডাইৰেক্ট উত্তৰটো চাই ল'বা থাকি গ'লে তোমালোকে ৰখাই লৈ লিখিবা ঠিক আছে তো আজিলৈ ভিডিঅ'টো ইমানেই তোমালোকৰ এইখিনি কুৱেশ্যনে আজি আলোচনা কৰা হৈছে আৰু মই ভিডিঅ' দিম তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল ক্লিক কৰি থোৱা তেতিয়া তোমালোকে আমাৰ ভিডিঅ'সমূহ পাই থাকিবা তো আজিলৈ ভিডিঅ'টো ইমানেই যিমান পাৰা লগৰসকলক শ্বেয়াৰ কৰা আৰু 80+ আমি সকলোৱে উঠাব লাগিব জিঅ'গ্ৰাফীত ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ